ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে ফাৰ্ষ্ট ডিভিজন পায়, যিসকলে সেকেন্ড ডিভিজন পায়, তেওঁলোকক বিনামূল্যে ল্যাপটপ দিয়া যাব, তেওঁলোকক বিনামূল্যে টেবলেট দিয়া যাব। আৰু যেতিয়ালৈকে আমাৰ চৰকাৰ আছিলে প্ৰত্যেক বছৰ যিমানবোৰ আমাৰ ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ আছিল সকলোৱে বিনামূল্যে ল্যাপটপ টেবলেট পাইছে। আজি অৱস্থা কি? আজি সেই আঁচনিবোৰ নাই। চৰকাৰী স্কুলত আজি কম্পিউটাৰ পাবলৈ নাই। আমাৰ ল'ৰা ছোৱালী কম্পিউটাৰ শিক্ষা ক'ত গ্ৰহণ কৰিব? আজি কম্পিউটাৰ যুগ, আজি নতুন নতুন টেকনলজিবোৰ আহি আছে, কিন্তু আজি আমাৰ চৰকাৰী স্কুলৰ ভিতৰত ক'ত আমাৰ কম্পিউটাৰ পাবলৈ আছে? কিন্তু সেই সময়ত কংগ্ৰেছে চৰকাৰে চিন্তা কৰিছে যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ কম্পিউটাৰৰ বাবে শিক্ষিত হ'ব লাগিব, কিন্তু আজি সেই আঁচনিবোৰ নাই। যোৱা HSLC পৰীক্ষাত চৰকাৰী স্কুলৰ পাছ পাৰ্চেণ্টেজ কমি গ'ল, তললৈ আহিল। কিয়? যেহেতু বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী চৰকাৰী স্কুল বন্ধত আজি তেওঁ ব্যস্ত হৈ গৈছে। চাৰিওফালে অসমৰ চুকে কোণে চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি কথা দিছো শ্ৰদ্ধেয় ৰাইজ, অহাবাৰ যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল পুনৰবাৰ আমি আৰম্ভ কৰিম। সকলোৰে লগত সংঘাত। বৰ্তমান চৰকাৰ কাকো ভাল নাপায়, আমাকতো বেয়া পাবই, কিন্তু আজি অধিবক্তাৰ ওপৰত কেছ জাপি দিছে, সাংবাদিকসকলৰ ওপৰত কেছ জাপি দিছে। কোনোবা এজন ছাত্ৰীয়ে যদি ফেচবুকত কবিতা লিখি দিয়ে তেওঁলোকৰ ওপৰত কেছ জাপি দিয়ে, আৰু সব ভুৱা কেছ, কাকো এৰি দিয়া নাই। আমাৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰিতম সিং আজি তেওঁৰ ওপৰত ভুৱা কেছ জাপি দিছে। এজন চেঞ্চেলৰ, ইউনিভাৰ্চিটি চেঞ্চেলৰ মহবুৰ হক, তেওঁৰ ওপৰত কেছ জাপি দিছে। আমাৰ গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সভাপতি তেওঁৰ ওপৰত কেছ জাপি দিছে। এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে অসমৰ সেৱক নহয়, নিজকে অসমৰ জেলাৰ হিচাপে ভাবে, আৰু আপোনালোকে হ'ল কেডি। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী কি কয়, কি যেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ আছে তেওঁৰ মতে হ'ব লাগিব। ইমান অহংকাৰ ভাল নহয়। ক্ষমতা সদায় এজন মানুহৰ লগত, এটা দলৰ লগত নাথাকে। ক্ষমতা এটা চক্ৰ, আৰু অসমৰ ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰৰ অহংকাৰ আৰু জনসাধাৰণে সহ্য কৰিব নোৱাৰে। এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয়, এইখন চৰকাৰ হৈছে 5জন মানুহৰ চৰকাৰ। এই কোনজন 5জন ব্যক্তি? প্ৰথম হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় হ'ল পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চতুৰ্থ হ'ল মানৱ ডেকা ডাঙৰীয়া, পঞ্চম হ'ল অশোক সিংহল ডাঙৰীয়া। এই 5জনৰ বাহিৰে এই বৰ্তমান চৰকাৰ কাকো গুৰুত্ব নিদিয়ে, কাকো চিনিও নাপায়। কি দেখিলো আমি নলবাৰীত, যে বিজেপি দলৰ ৰাজ্যিক সভাপতি নলবাৰীলৈ গ'ল, আৰু এজন মণ্ডলৰ বিজেপি দলৰ মণ্ডলৰ সভাপতি এই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক গুৰুত্ব নিদিলে। আৰু তাৰপিছত আমি কি দেখা পালো, যে সেই মণ্ডল সভাপতি যিজনে নিজৰ ৰাজ্যিক সভাপতি অপমানিত কৰিছে, কোনোবা এটা সভাত তেওঁলোকৰ কৰ্মীখিনি তেওঁ জয় জয় ময় কৰিছে। এয়া হ'ল বৰ্তমানৰ বিজেপি দল। আজি তেওঁলোকৰ নিজৰ মাজত বাক স্বাধীনতা নাই। আজি তেওঁলোকৰ নিজৰ দলৰ ভিতৰত আজি আমাৰ সভাপতি, তেওঁলোকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কোনো মান সন্মান নাই। এতিয়া বিজেপি নিজৰ মানুহকে চিনি নাপায়। নিজৰ বিজেপি এতিয়া এই 5জন ব্যক্তিৰ কাৰণেহে কাম কৰিছে। বৰ্তমান চৰকাৰ এই 5জন মানুহৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে যদি উন্নয়ন হৈছে, যদি কোনোবা লখপতি কৰৰপতি হৈছে, এই 5জন মানুহৰ পৰিয়াল হৈছে, তেওঁলোকৰ বাহিৰৰ কোনো হোৱা নাই। আজি সেইকাৰণে আমাৰ উদ্দেশ্য যে এইখিনি কথা আমি চুকে কোণে মানুহক ক'ব লাগিব। ইয়াৰ মাজত অভাৱ থাকিব, ইয়াৰ মাজত সমস্যা থাকিব, ইয়াৰ মাজত বিপদ থাকিব। আজি আমাৰ চৰকাৰ ৰাজ্যত নাই, আজি আমাৰ চৰকাৰ কেন্দ্ৰত নাই, কিছু সমস্যা থাকিব। কিন্তু মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো, যদি অহা 10 দিন আপোনালোকে কষ্ট কৰে, অহা 10 দিন আপোনালোকে এই বিজেপি দলৰ ভয় ভাবুকি নেওচি
ওলাই আহে অহা 5 বছৰলৈকে ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাব। এই 10 জনৰ কষ্ট বিনিময়ত অহা 5 বছৰলৈকে ৰাইজৰ মাজত আপোনালোকৰ মান সন্মান এটা পৰিচয় থাকিব। এই 10 দিনৰ কষ্ট বিনিময়ত অহা 5 বছৰলৈকে জিলা প্ৰশাসনৰ অফিচাৰবোৰ বিষয়াবোৰ আপোনালোকৰ ওচৰলৈ আহিব। সেইকাৰণে মই দলৰ কৰ্মীসকলক কৈছোঁ যে কংগ্ৰেছ দল হ'ল এটা বৃহত্তৰ পৰিয়াল। হ'ব পাৰে কোনোবা আমাৰ এজন ব্যক্তিয়ে টিকেট পালে, বহুতে টিকেট নাপালে। হ'ব পাৰে সেয়া লৈ আমি আৱেগিক হৈ আছোঁ। আৱেগিক হোৱাটো স্বাভাৱিক, মই বেয়া পোৱা নাই। কিন্তু এতিয়া নিৰ্বাচন আহিলে মই এই মঞ্চৰ পৰা সকলোকে অনুৰোধ কৰিছোঁ যে আহক আমি পৰিয়াল দৰে আগৰ আমাৰ সংঘাত পাহৰি আমি সকলোৱে একগোট হৈ আমি পৰিয়াল হিচাপে আগবাঢ়ি যাওঁ আৰু কংগ্ৰেছক আমি জিকাই দিওঁ। আৰু যদি ৰাইজে দেখা পায় যে বৰ্তমান সময়ত কংগ্ৰেছ একগোট, যদি ৰাইজে দেখা পায় যে সকলোৱে ওলাই আহিছে, ৰাইজে নিশ্চয় আমাক ভোট দিব, ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ প্ৰদান কৰিব। আৰু ৰাইজে গম পাই গৈছে যদি এটা দল আছে যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচ বাহিনীয়ে হওক, আমাৰ কেন্দ্ৰ চৰকাৰৰ ইডি বাহিনী হওক, ইনকাম টেক্স বাহিনীয়ে হওক, আমি কেতিয়াও তেওঁৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ। সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত আহিছোঁ মনত পেলাবলৈ যে কিমান বাৰ বিজেপি চৰকাৰ আমাক মিছা প্ৰতিশ্ৰুতি দিলে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি কি ক'লে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব, 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। আজি জনজাতিকৰণ হ'ব লাগিব যে এই মঞ্চৰ পৰা থিয় হৈ যেতিয়া আপোনালোকৰ ফালে মই দেখিছোঁ সকলোৱে ইমান সুন্দৰকৈ ইয়াত আহিছে, ভাল শাৰী, ভাল গামোচা, ভাল জিন্স পেণ্ট পিন্ধি এনেকুৱা একদম খুব সুন্দৰ আপোনালোকে দেখিবলৈ লাগিছে। ইয়াৰ পৰা মই কৈ দিছোঁ দেখিবলৈ ইয়াৰ পৰা আমাৰ বিভিন্ন আমাৰ জনগোষ্ঠী জনজাতি সকলোৱে যে একত্ৰিত আমাৰ মহিলাবোৰ যে আজি ইয়াত বহি আছে, ইয়াৰ পৰা একদম মানে আমাৰ অসমৰ এটা ভাল পোষ্টকাৰ্ড হিচাপে ইমান ভাল এটা ছবি আমি ইয়াত দেখা পাইছোঁ। মই তাৰ বাবে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই সুন্দৰ সভা আয়োজন কৰা কাৰণে আমাৰ স্থানীয় মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছকো মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই জনাবলৈ বিচাৰোঁ যিসকল আমাৰ ৱাৰ্ডৰ আজি সদস্য হিচাপে প্ৰাৰ্থী হিচাপে ওলাই আহিছে, যিসকল আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি হিচাপে ওলাই আহিছে, যিসকল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আজি যে ওলাই আহিছে, মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক দেখি আমাৰ অসমৰ জনসাধাৰণে সাহস পাইছে। আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক চাই যে ৰাইজে সাহস পাইছে। যিহেতু বৰ্তমান চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতিবলৈ কিছুমান মানুহে ভয় কৰে, কিন্তু আজি যিদৰে কংগ্ৰেছ দলে আজি বৰ্তমান পঞ্চায়ত নিৰ্বাচনত যুঁজিছে, অসমৰ জনসাধাৰণ এটা কথা গম পাই গৈছে, বেলেগৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু বিজেপি দলৰ অন্যায় বিৰুদ্ধে সদায় কংগ্ৰেছ দল সংগ্ৰাম কৰি থাকে। মানুহে এটা কথা গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ অত্যাচাৰৰ পৰা মাত্ৰ এটাহে দল অসমৰ জনসাধাৰণক মুক্তি দিয়াব পাৰিব, সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব, আমালোকৰ ওপৰত এটা গুৰুত্বপূৰ্ণ দায়িত্ব। এই দায়িত্ব হ'ল যে আমি চুকে কোণে মানুহক কওঁ কি ক'ব লাগে। যি কথাই ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল, ডৰো মত, ভয় খাব নালাগে, কংগ্ৰেছ দল আজি অসমৰ জনসাধাৰণৰ লগত আছে। আৰু যদি আমি অহা 10 দিনৰ ভিতৰত এই সংকল্পত যদি আমি সফলতা লাভ কৰোঁ, মানুহৰ মাজত সোমাই মানুহৰ ভিতৰত সেই ভয়টো আমি নাইকিয়া কৰি দিব পাৰোঁ, তেতিয়া মই আপোনালোকক ক'ব পাৰোঁ অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু সেইকাৰণে এতিয়া বিজেপি দল ভয় খাই গৈছে, ভৰি তলত মাটি নাই। আৰু সেইকাৰণে এতিয়া আৱেগিক কথা কৰিবলৈ আৰম্ভ কৰিছে। ভয় আৰু ভাবুকি ওপৰত নিৰ্ভৰ হৈ গৈছে এইখন চৰকাৰ, পুলিচৰ ওপৰত নিৰ্ভৰ হৈ গৈছে। আজি সকলোৱে দেখা পাইছে ইয়াৰ পূৰ্বে আমি কিমান বাৰ আমি পঞ্চায়ত নিৰ্বাচন
আমি অসমৰ ভিতৰত দেখা পাইছো কিন্তু কেতিয়াও আমি এনেদৰে পুলিচক ব্যৱহাৰ কৰা আমি দেখা পোৱা নাই মই এই মঞ্চৰ পৰা বিজেপি দলটোক মই ওপেন চ্যালেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ওপেন চ্যালেঞ্জ কৰিছো যদি সাহস আছে পুলিচক আঁতৰাই আপোনালোকে নিৰ্বাচনত খেলা যদি সাহস আছে পুলিচক আঁতৰাই আপোনালোকে নিৰ্বাচনী পথাৰত ভৰি দিয়ক কিন্তু সেইখিনি কথা তেওঁলোকৰ সাহস আছে নে নাই মোৰ সন্দেহ আজি চাৰিওফালে প্ৰলোভন ভয় ভাবুকি আগতে বিজেপি দলৰ পালি নেতাসকল অসমৰ মানুহৰ ঘৰত গৈ মানুহক ভয় খুৱাবলৈ চেষ্টা কৰে কিন্তু আজি তাৰিখত আমি দেখা পাইছো যে বিজেপি দলৰ পালি নেতা নহয় এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ বিধায়কসকল ৰাইজৰ মাজত সোমাই ৰাইজক ভাবুকি দিছে যে যদি তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব আমি গৰিহণা দিছো আমি বিজেপি চৰকাৰৰ বিধায়কসকলক আমি গৰিহণা দিছো যে যি ৰাইজৰ পৰা আপোনালোকে আশীৰ্বাদ পালে ভোট পালে আজি সেই একে ৰাইজৰ গৈ আপোনালোকে ব্লেকমেইল কৰিবলৈ বিচাৰিছে যে যদি তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে আপোনালোকে ঘৰৰ সন্মুখত ৰাস্তা নবনাব ইমান আপোনালোকৰ বেয়া অৱস্থা নে আগতে কৈছে আমি চাৰিওফালে উন্নয়ন কৰিছো আগতে কৈছে আমি পৰিৱৰ্তন আনিছো আগতে কৈছে আমি জাতি মাতি ভেদি আমি ভাল এটা ভৱিষ্যতলৈ আমি অসমলৈ আগুৱাই লৈ যাম এতিয়া ক'ত গ'ল সেইখিনি কথা কিয় ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ হৈ গৈছে তাৰ কাৰণ আছে তাৰ কাৰণ হ'ল যে ধাৰাবাহিকভাৱে যে বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক বিশ্বাসঘাতক কৰিছে ৰাইজ এতিয়া সজাগ হৈ গৈছে ৰাইজ এতিয়া বুজি পাইছে যদি উন্নয়ন যদি হৈছে দিছপুৰত বৈ থকা এটা বিশেষ পৰিয়ালৰ উন্নয়ন হৈছে গাঁৱৰ মানুহৰ উন্নয়ন হোৱা নাই আজি কিমান আমাক বিশ্বাসঘাতক কৰিছে বসুন্ধৰাৰ নামত আমাক গাঁৱৰ দুখীয়া মানুহক মাটি দিব পৰা নাই কিন্তু বসুন্ধৰাৰ নামত দিছপুৰত বৈ থকা এটা বিশেষ পৰিয়াল অসমৰ চুকে কোণে হাজাৰ হাজাৰ বিঘাৰ মাটি আজি তেওঁলোকৰ নামত হৈ গৈছে আজি ইয়াত বহুত মহিলাসকল উপস্থিত আছে মই মহিলাসকলক সুধিবলৈ বিচাৰো যে আপোনালোকৰ মাজৰ পৰা কিমানে গছ পুলি ৰুলে যোৱা বছৰ হাত দাঙি দিয়কচোন গছ পুলি কোনে কোনে ৰুলেতো এতিয়া 10,000 টকা কোনে পালে কওকচোন মনত ৰাখিব অসমৰ মহিলাসকল আকৌ কেতিয়াবা এইখিনি কথা পাহৰি যায় আকৌ পৰিৱৰ্তনৰ নামত কি পৰিৱৰ্তন কৰিলে 400 টকাৰ চিলিণ্ডাৰটো 950 কৰি দিলে আৰু যোৱা বছৰ মনত নাই লোকসভা নিৰ্বাচনত কি কৈছিল বাইদেউ কংগ্ৰেছৰ সভালৈ যাব নালাগে আমাৰ সভালৈ আহক লখপতি বাইদেউ হৈ ঘূৰি যাব হয়নে নহয় গোটেই দিন 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা বহাই ৰাখিলে হয়নে নহয় আহা যোৱা খৰচটো দিয়া নাছিলে ঘৰত মানুহজনে সোধে ক'ত গৈছা এই তুমি চিন্তা নকৰিবা মামাই আমাক লখপতি বাইদেউ বনাই দিব হয়নে নহয় এতিয়া 1 বছৰ হৈ গ'ল আছে নেকি কোনোবা লখপতি বাইদেউ আছে নেকি এতিয়া ক'ব বাইদেউ আপোনাৰ ঘৰটো আমি জিপিএছত পোৱা নাই এতিয়া ক'ব আপোনাৰ চহীটো মিলা নাই আকৌ চহী কৰি দিয়ক হয়নে নহয় এয়া হ'ল বিজেপি বাৰম্বাৰ বিশ্বাসঘাতক এই পাৰ্থক্যত আমি বুজিব লাগিব আমাৰো চৰকাৰ আছে প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ আছে সেই সময়ত আমি বিভিন্ন প্ৰতিশ্ৰুতি দিছোঁ কিন্তু মানুহক টেঙা আমি খোৱা নাছিলোঁ মানুহক মিছা কথা আমি কোৱা নাছিলোঁ প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল যে প্ৰত্যেক বছৰ যিবোৰ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে ফাৰ্ষ্ট ডিভিজন পায়